ধুবুৰীত শুট এণ্ড চাইট অৰ্ডাৰ জাৰি মই কৈছো যে কোনো ৰখি থকাৰ কথা নাই আমি ফৰ্মেলি আজি অৰ্ডাৰ ইস্যু কৰি দিম যে ইউ ক্যান শুট ওয়ান্স ইউ সাইট এ ক্রিমিনাল আজি ধুবুৰীত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা উপস্থিত হৈ শুট এণ্ড চাইট অৰ্ডাৰ দিলে পিট একশন ফোর্সও আহিব সিআরপিও আহিব আৰু বহুত ফোর্স আহিব ফোর্সৰ কোনো কথা নাই অসম পুলিচৰ তাত 1 লাখ পুলিচ ফোর্স আছে কোনো কাৰণতে ধুবুৰীক আমি হাতৰ বাহিৰত যাব নিদিওঁ কাৰণতে আমি ধুবুৰীক হাতৰ বাহিৰত যাব নিদিওঁ অহাবাৰ বকৰীদত মই ধুবুৰীত থাকিম সক অহাবাৰটো বকৰীদৰ পিছদিনা ইয়াত মই থাকিম আহি ইয়াতে ৰাতি ময়ে থাকিম ঈদৰ দিনাখন মই ইয়াত আহি যাম আৰু ইয়াত মই থাকিয়ে দিম এবাৰ এতিয়া মই কৈ থৈ গ'লো সন্ধিয়া 6 বজাৰ পিছত কোনোবাই যদি কাৰোবাক পাথৰ মাৰে আক্ৰমণ কৰে তেনে ব্যক্তিক চুট কৰাৰ নিৰ্দেশ দিয়ে আৰক্ষী ধুবুৰীত যিমান ক্ৰিমিনেল ব্যক্তি আছে সকলোকে এৰেষ্ট কৰাৰ অৰ্ডাৰ মুখ্যমন্ত্ৰী নন বেলেবল ৱাৰেণ্ট থকা ব্যক্তি সকলকো এৰেষ্ট কৰাৰ অৰ্ডাৰ ৰেপিড একশন ফোৰ্স আৰু সিআৰপিএফ ইয়াত দিয়া হ'ব ধুবুৰীত যোৱা এসপ্তাহ ধৰি আমাৰ ইয়াত আইন শৃংখলাৰ পৰিস্থিতি অলপ প্ৰত্যাহ্বানমূলক হৈ আছে বকৰীদৰ পিছদিনা হনুমান মন্দিৰত এটা গৰুৰ মাথা কোনোবাই ৰাখি থৈ যায় হিন্দু মুছলিম সকলো মানুহ আহে পিছ কমিটি কথা বতৰা পাতে ভালে ভালে সবখিনি হৈ যায় নেক্সট দিনাখন আকৌ তাতে গৰুৰ মাথা আকৌ ৰাখে তাৰ পিছত ৰাতি হিল পাথৰ মাৰা কাম চলি আছে আৰু সবচে ডাঙৰ কথা যে ঈদৰ আগদিনা ধুবুৰীত তিনিখন খুব নবীন বাংলা বুলি যি নেকি বাংলাদেশত ধুবুৰী জিলাখন ইনক্লুড কৰিব লাগে বুলি ইয়াতে পোষ্টাৰ মাৰিছিলে তিনিটা আৰু তিনিটা পোষ্টাৰৰে আপোনালোকে যদি চাই তেতিয়ালে তাত বেলেগ বেলেগ ধৰণৰ পোষ্টাৰবিলাকত কথা লিখা আছিলে ধুবুৰীৰ ব্যৱসায়িক প্ৰতিষ্ঠান সকলো দোকানৰ সন্মুখত চিচিটিভি কেমেৰা লোকৰ আহ্বান মুখ্যমন্ত্ৰী ধুবুৰীত আইন শৃংখলা পৰিস্থিতিৰ বুজ ল'বলৈ আজি ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ধুবুৰীত উপস্থিত হৈ সাংবাদিকৰ আগত এইদৰে মন্তব্য কৰিছে সক অহাবাৰটো বকৰীদৰ পিছদিনা ইয়াত মই থাকিম আহি ইয়াতে ৰাতি ময়ে থাকিম ঈদৰ দিনাখন মই ইয়াত আহি যাম আৰু ইয়াত মই থাকিয়ে দিম এবাৰ এতিয়া মই কৈ থৈ গ'লো এইটো হ'ব নোৱাৰে কোনোবাই এজন দুজন মানুহে সাধাৰণ হিন্দু মানুহো ভাল সাধাৰণ মুছলমান মানুহো ভাল এটা দুটা চক্ৰই গোটেই পৰিৱেশটো বেয়া কৰি দিয়ে আৰু এইটো আমাৰ চৰকাৰৰ দিনত ইয়াক মানি লোৱা নহ'ব বেলেগ কথা বেলেগ আছিল আমি এতিয়া মই হনুমান মন্দিৰতো যাম চাবৰ কাৰণে আৰু য'ত গৰুৰ মাথা আহিছিলে আৰু এনেকুৱা কাম নহ'ব লাগিলে অহাবাৰ গোটেই ৰাতি মই হনুমান মন্দিৰত নিজে বহি থাকিম কোনো কাৰণতে আমি ধুবুৰীক হাতৰ বাহিৰত যাব নিদিওঁ আৰু আজিৰ পৰাই আপোনালোকে দেখিব আজি ৰাতি কোনবা ওলাবতো গুলি খাব বাকীটো চলি থাকিব বাকী কথা আজি নকওঁ আৰু ছত্ৰ বা আন কথা আজি এতিয়া অৰ্ডাৰটো ওলাব গধূলি 6টা বজাৰ পৰা আমি অৰ্ডাৰ কৰিম সন্ধিয়া 6টা বজাৰ পিছত কোনবাই যদি কাবাক পাথৰ মাৰে আক্ৰমণ কৰে পুলিচক মই কৈছো যে কোনো ৰখি থকাৰ কথা নাই আমি ফৰ্মেলি আজি অৰ্ডাৰ ইস্যু কৰি দিম যে ইউ ক্যান শুট ওয়ান্স ইউ সাইট এ ক্রিমিনাল আজি বহুতখিনি ফোর্স আহিব ৰেপিড একশন ফোর্সও আহিব সিআরপিও আহিব আৰু বহুত ফোর্স আহিব ফোর্সৰ কোনো কথা নাই অসম পুলিচৰ তাত 1 লাখ পুলিচ ফোর্স আছে গতিকে ধুবুৰীক যিমান লাগে আমি সিমান দিব পাৰিম ধুবুৰীৰ পৰা ফামিল চৰকাৰৰ ৰিপৰ্ট এণ্ড 24 আছাম